নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে মই হোম টুৰ ভিডিঅ' দিবলৈ ওলাইছোঁ। আমাৰ ঘৰটোনো কেনেকুৱা ক'ত আছে তাকে আপোনালোকক দেখুৱাব লৈছোঁ। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰাস্তাৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া দেখিছেনে গেটতে মোৰ পোষ্টাৰ এখন ওলমাই থৈছোঁ কেকৰ। বাকী এতিয়া যাওঁ বলক ভিতৰলৈ আৰু আপোনালোকক দেখুৱাওঁ। আচলতে দেখুৱাবলগীয়া বহুত বেছি বিশেষ আমাৰ ঘৰখনত একো নাই, কিন্তু যেনেকৈ আছে যেনেকৈ ৰাখিছোঁ তেনেকৈ আপোনালোকৰ মাজলৈ দেখুৱাবলৈ আগবাঢ়িছোঁ। আৰু মই ঘৰখনৰ চাৰিকাষ আপোনালোকক দেখুৱাই দিবলৈ বিচাৰিছোঁ। এয়া দেখুৱাই দিছোঁ ৱাইড এংগল কৰি। আমাৰ ঘৰখন যিহেতু গাঁৱৰ পৰিৱেশৰ মাজতে, সেইকাৰণে আপোনালোকে এয়া দেখিছেনে গোহালি দেখিবলৈ পাইছে আৰু কিমান কি আছে আপোনালোকক দেখুৱাই যাম। এতিয়া দেখুৱাওঁ আহক আমাৰ সৰুকৈ গাড়ী থোৱা ঘৰটো। এইটো গেৰেজ বুলিও ক'ব নোৱাৰি আৰু এতিয়া পৰ্দা দি থোৱাহে আছে। ইয়াতে বাইক, স্কুটি আৰু আমাৰ সৰু গাড়ীখন ৰাখোঁ। এয়া আপোনালোকক অকণমান দেখুৱাই দিছোঁ। দেখিছেনে এনেকৈ থোৱা হয় আৰু তাৰ কাষতে আছে ভঁৰালটো। আমি গাঁৱলীয়া মানুহ ভঁৰালটো লাগিবই ন, সেইকাৰণে এয়া ভঁৰাল দেখিছেনে, তাৰ সন্মুখতে মোৰ চাইকেলখন আৰু এয়া আমাৰ চেম ভিডিঅ' কৰিবলৈ দেখি চাইছে কিনো কৰি আছে বুলি। আৰু এয়া হৈছে পাপাই এনেকৈ ঝাৰু দি থাকে। লগতে ঘৰখনত আমাৰ মায়ে বহুত ফুল ৰুইছে বাৰু। এয়া ঘৰৰ একেবাৰে সন্মুখতেই গোহালিটো আছে। গোহালিটো অলপ পাছলৈ নিবলৈ কৈছোঁ, ঘৰৰ একেবাৰে সন্মুখত গোহালি থাকিলে ভাল নেদেখোঁ, কিন্তু মাহঁতে ইয়াৰ পৰা গোহালিটো পাছলৈ নিবলৈ খোজা নাই, সেইকাৰণে ময়ো ইমান জোৰ দি থকা নাই আৰু। বাকী এতিয়া তেনেহ'লে ভিতৰলৈ যাওঁ বলক। অলপমান দেখুৱাই দিছোঁ। মায়ে অলপকৈ ফুল ৰুই থোৱা আছে, ময়ো ফুল ৰুওঁ বাৰু, হ'লেও মাৰ সমান নালাগোঁ বাৰু ফুলত, তাকে অকণমান দেখুৱাই দিছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই গাৰ্ডেন টুৰ দিছিলোঁ, আপোনালোকে চালেনে বাৰু? যদি চোৱা নাই চাব। এয়া গ্ৰিলখন খুলি গৈয়ে দেখিবলৈ পাই আমাৰ বাৰাণ্ডাখন, একেবাৰে সৰু ঠেক বাৰাণ্ডাখন। আৰু ইয়াতে 3খন চকী থৈ দিয়া আছে। লগতে বাৰাণ্ডাখনত থৈ দিছোঁ জোতা চেণ্ডেল থোৱাৰ সৰু ৰেক এডাল। ডাঙৰ ৰেগেই আছিলে, কিন্তু এডাল মই সৰু কৰি ইয়াত আধাটো থৈছোঁ। এয়া ছাতি ইয়াতে থৈছোঁ। এতিয়া মাজে মাজে বৰষুণ দি থাকে যে, সেইকাৰণে ইয়াতে পটককৈ লৈ যাব পৰাকৈ মই থৈ দিছোঁ। আৰু ৰাস্তাৰ কাষত কাৰণে ঘৰটো বহুত ধূলি আহি থাকে, সেইকাৰণে পৰ্দা লগাই থোৱা আছে ইয়াত, নহ'বা বহুত বেছিয়ে ধূলি সোমায়। আমাৰ ঘৰটো যিহেতু বহুত পুৰণি, আগৰ ভিডিঅ' কেইটামানতো কৈছিলোঁ যে ঘৰটো 30 বছৰ মানেই চাগে হ'ল বনোৱা। আৰু এতিয়াৰ দিনত আলহী বহা ৰুমটো এনেদৰে কিবা ছেপাৰেটকৈ বনায়, সেইকাৰণে আমাৰটোও তেনেকৈ বনোৱা আছে এক্সট্ৰা। তো যিহেতু সৰু, বেছি বস্তু থ'বলৈ ইয়াত নোজোৰে, মাত্ৰ চোফাযোৰ লগতে দুটামান বস্তুহে ইয়াত ধৰিছে আৰু, তাকে আপোনালোকক দেখুৱাই দিওঁ। এয়া এটা শ্ব'কেছ আছে, ইয়াত কিবাকিবি বস্তু সজাই থোৱা আছে আৰু একেবাৰে ওপৰত ককা আৰু আইতাৰ ফটো থৈ দিয়া আছে। আগৰ পৰাই ফটোকেইখন ইয়াতে আছে, সেইকাৰণে এনেদৰেই থৈ দিয়া আছে। লগতে মায়ে এয়া থৈ দিছে ফুল। বাকী এইবোৰহে মই সজাইছিলোঁ, মোৰ কিতাপবোৰ ইয়াতে থৈ দিছোঁ, দেখিবলৈ ভাল লাগে। আৰু মাৰ বিয়াত উঠা এইবোৰ সঁফুৰা, লগতে পাপাৰ আৰু ভাইটি আৰু মোৰ কিছুমান এইবোৰ ট্ৰফি থৈ দিয়া আছে। শ্ব'কেছটোত কেনেদৰে সজাইছোঁ তাৰে অকণ দেখুৱাই দিছোঁ। এয়া মই ৰিজেন ফটো ফ্ৰেম এটা বনাইছিলোঁ যে, তাৰে থৈ দিয়া আছে। লগতে কি আছে আপোনালোকে দেখিছে, বিশেষ বহলাই কোৱা নাই। মই DIY কৰা বস্তু কেইটামানো ইয়াত সজাই থোৱা আছে, আপোনালোকে ধৰিব পাৰিছেনে কোনকেইটা? যদি পাৰিছে ক'ব। বাকী ইয়াত এখন বিচনা থৈ দিয়া আছে আলহী আহিলে শুব পৰাকৈ। লগতে এইফালে 2টা চোফা থৈ দিয়া আছে। ৰুমটো ইমানেই বেছি ডাঙৰ নহয়, মাজতে টি টেবুলখন থৈ দিয়া আছে আৰু কাৰ্পেট এখন পাৰি থৈছে। এতিয়া সোমাই যাওঁ বলক কৰিডৰেদি ভিতৰলৈ। আৰু কৰিডৰটোত মাহঁতৰ ফটো লগাই থোৱা আছে। এয়া মা পাপাৰ আগৰ ফটো, মাজত বেলেগ ফটো ফ্ৰেম এটা লগাই থৈছোঁ। আৰু এয়া হৈছে মা পাপাৰ এতিয়াৰ ফটো। কৰিডৰটোৰেদি সোমাই গৈ থাকিলে এইখিনিতে এখন গ্লাছ দেখিব। এইখন পাপাই আগতে কামৰ জেগাৰ পৰা অনা, 100 টকাত অনা আছিলে বোলে, কিন্তু এতিয়া চাগে এইখনৰ দাম বহুত হ'ব। তাৰপাছত এইটো হৈছে মাৰ ৰুমটো, মা পাপাৰ ৰুম, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইডাল মাৰ লগতে দিয়া ৰেকডাল আছে, তাতে চাৰ্জাৰ, পটককৈ দৰকাৰ হ'ব পৰা কিছুমান বস্তু থৈ দিছোঁ। আৰু এইটো মাৰ গডৰেজটো। গডৰেজটোৰ ছাইডতে এডাল ৰেকত এয়া মই মাৰ ব্যৱহাৰ হোৱা মুখত সনা বা কিবাকিবি বস্তু থৈ দিছোঁ। এয়া হৈছে মাৰ বিচনাখন।
আৰু মাৰ বিচনাখনৰ ওপৰতে মই থৈ দিছোঁ এয়া দুটা ফটো ফ্ৰেম মোৰ আৰু ভাইটিৰ, লগতে এটা ফুলৰ। মাৰ বিচনাখনৰ ছাইডত দেখিছেনে আলনা থৈ দিছোঁ, মাৰ কাপোৰ জাপি, আৰু এয়া পাপাৰ আলনা, লগতে পাপাৰ বিচনাখন। বাকী এইটো ৰুমতো ইমানখিনি বস্তুৱে আছে। আমাৰ ৰুমকেইটা অলপ সৰু সৰু। তাৰপাছত মাৰ ৰুমটোৰ অপজিট ছাইডত যিটো ৰুম আছে সেইটো হৈছে বাবুৰ ৰুম। এইটো ৰুম মানে ভালকৈ নাথাকে আৰু আজি ভিডিঅ' কৰিবলৈ অকণমান চাফা কৰিলোঁ, নহ'বা ই বহুত বেয়াকৈ থয়। এই দুটাত ভাইটিৰ কিবাকিবি বস্তু পটককৈ লগাই থৈ দিছোঁ, এইবোৰ মইহে থওঁ আৰু সেইকাৰণে মই থৈ দিছোঁ বুলি কৈছোঁ আৰু। এয়া ভাইটিৰ ব্যৱহাৰ হোৱা বস্তু, লগতে পুৰণাদিনীয়া বাকচ কিছুমান ইয়াৰ ৰুমতে থৈ দিয়া আছে। এইখন হৈছে তাৰ বিচনাখন, বিচনাখনৰ ওপৰত এয়া চাৰ্জাৰ বৰ্ড, লগতে এয়া ৱৰ্ল্ড ৰেকৰ্ডত সিও গৈছিলে আৰু তাকে ফটো ফ্ৰেম কৰি থৈ দিছে আৰু মানে চাৰ্টিফিকেটকেইখন ফ্ৰেম কৰি থৈ দিছে। চকীখন ইয়াৰ ৰুমত দিছোঁ কাৰণ ই বহুত বেয়াকৈ কাপোৰ কানি থয়, সেইকাৰণে চকীখনতে বোলো কিবা দুমাই থাকিবি আৰু তই। আলনাডাল মই জাপি ধুনীয়াকৈ থৈছোঁ আৰু দেখিছে নহয়। এতিয়া এইফাললৈ গ'লে মোৰ ৰুমটো পায়, আৰু এইটো ৱালত যে দেখিছে এইটো মই বহুত বছৰৰ আগতে বনাইছিলোঁ আৰু তেনেকৈ থাকিলে এৰুৱাব নোৱাৰিলোঁ। বাকী এতিয়া মোৰ ৰুমলৈ সোমাই যাওঁ ব'লক। মোৰ ৰুমত এয়া থৈ দিছোঁ মোৰে এখন ফটো। এইখন মোক দাদা এটাই আঁকি দিছিলে। তাতে আঁৰি থৈছোঁ এখন, ভাল লাগে। লগতে তলত থৈছোঁ এখন ষ্টাডি টেবুল, ফুলৰ দৰে কিতাপখন পঢ়ি আছোঁ। আৰু তাৰ ছাইডতে আছে মোৰ বিচনাখন। বিচনাখনৰ ৱালখনতে মই অলপমান পোষ্টাৰ লগাই দিছোঁ ধুনীয়া দেখিবলৈ, ফটো চটো কেতিয়াবা মাৰিবলৈ। আৰু ওচৰতে খিৰিকীখন আছে। ৰুমটোত এটা ডাষ্টবিন থৈছোঁ, আৰু এয়া হৈছে এডাল আলনাডালত মই মানে কিবা এটা মেনেজ কৰি আৰু এনেকৈ বস্তু থ'ব পৰা কৰি দিলোঁ। ইয়াত থৈ দিছোঁ মোৰ চাৰ্জাৰ, তাৰপাছত ষ্ট্ৰেইটনাৰ, আৰু এয়া মোৰ দৰকাৰ হৈ থকা কিছুমান মেডিচিনো আছে, আৰু লগতে এইটো চেনিটাইজাৰ আৰু নাইট ক্ৰীম এইটো, আৰু বৰলিনটো মোক লাগেই। ওপৰত দৰকাৰ হোৱা বস্তু কেইটামান থৈছোঁ। এইটোত পইচা সাঁচিছোঁ দেই। ওপৰতে মোৰ আইডেণ্টিটি কাৰ্ড কিছুমান থৈছোঁ, ঢেৰ আছে আৰু কিছুমান ক'ত আছে নাজানোৱেই। বাকী যিকেইখন আছে একেলগে থৈ দিওঁ বুলি ইয়াত থৈ দিলোঁ। ঘৰটোৰ গোটেইকেইটা ৰুমেই সৰু সৰু, আৰু তাতে মেনেজ কৰিছোঁ আৰু কেনেবাকৈ। ব্যৱহাৰ হৈ থকা কাপোৰখিনি এই আলনাডালতে থৈ দিছোঁ, তলৰটো মানে চেল্ফত। তাৰ ছাইডতে আছে এয়া মোৰ পঢ়া টেবুলখন। পঢ়া টেবুলখনত বেছি বস্তু ৰখা নাই, নতুনকৈ এটা ঘড়ী কিনিছিলোঁ। এইটো মই দিছোঁ বাৰু, ইনষ্টাগ্ৰামতো দিছোঁ, ইউটিউবতো দিছোঁ ৰিভিউটো, মিছ'ৰ পৰাই কিনিছিলোঁ। আৰু এই টেবুলখনৰ ছাইডতে আছে মোৰ আলমাৰিটো। এই আলমাৰিটো বহুতেই পুৰণা, কিন্তু এতিয়া মই ব্যৱহাৰ কৰি আছোঁ, খুলি পেলাই নেদেখাওঁ আৰু। তাৰ পাছত এই আলমাৰিটোৰ ছাইডতে থৈছোঁ ড্ৰেছিং টেবুলখন। ড্ৰেছিং টেবুলখনৰ ওপৰত কিছুমান বস্তু থৈ দিছোঁ, যিবোৰ মানে তাৰ খুলি উলিয়াই থাকিব নালাগে আৰু। লগতে মানি প্লেণ্ট এটা থৈছোঁ, আৰু অকণমান ডেকৰ কৰি দিছোঁ, লগতে বিউটি বক্স কেইটামানো থৈ দিছোঁ। তাত বস্তুবোৰ সোমোৱাই থৈছোঁ পটককৈ খুলি পেলাই ল'বলৈ। ইনভাৰ্টাৰটো মোৰ ৰুমতে আছে। মোৰ ৰুমৰ পৰা ওলাই যাওঁ ব'লক। মোৰ ৰুমৰ পৰা ওলাই এনেদৰে পোনে পোনে যদি গৈ থাকোঁ তেতিয়া ডাইনিং ৰুমটো পাওঁগৈ। ডাইনিং ৰুমটোত আমাৰ মাৰ পুৰণা এয়া চোফা ছেটযোৰ থৈ দিয়া আছে, আৰু এই চোফাটোৰ ওপৰতে থৈ দিছোঁ এটা ৱাল ডেকৰ। চেমৰ দুখন ফটো লগাই দিছোঁ, এখন সৰুকালৰ, এখন এতিয়াৰ, আৰু চেমৰ এয়া কিছুমান মেমৰি থৈ দিছোঁ আৰু। এইখন ৱালতে মোৰ দুখন মানপত্ৰ থৈ দিছিলোঁ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত পোৱা মানপত্ৰ, আৰু কিছুমান আছিল মানে, কিন্তু ফ্ৰেম কৰি থোৱা নাই যে সেইকাৰণে লগাবলৈ হোৱা নাই। তাৰ ওপৰত মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত ভাইটি আৰু মই গৈছিলোঁ যে। তাৰপাছত ৰুমটোত এইফালে থৈ দিছোঁ বাকী চোফাৰ মানে চকী দুখন, আৰু তাৰ ছাইডতে আছে আমাৰ বেচিনটো। এতিয়া আপোনালোকক দেখুৱাওঁ আহক ডাইনিং টেবুল এৰিয়াটো। এই ৱালখনতে থৈ দিছোঁ কি হোল্ডাৰ, আৰু এয়া মাহঁতৰ চশমা থোৱা ষ্টেণ্ড নহয়, কি বুলি কয় জানো, এটা ঘড়ী থৈ দিছোঁ। তাৰপিছত মই এইকেইটা লগাইছিলোঁ নতুনকৈ। ইয়াত তগৰ ফুল থৈছোঁ, আচাৰ আৰু নিমখ এইবোৰ ইয়াতে থৈ দিলোঁ আৰু। মানে ডাইনিং টেবুলখন বেছি ভৰি থাকিলে বেয়া লাগে, কিন্তু মায়ে তাত জাৰ দুটা থৈছে আৰু গ্লাছ থৈ দিছে। ডাইনিং টেবুলৰ ছাইডতে এইখন আৰু এখন দুৱাৰ আছে। এইফালে আমাৰ দুটা ৰুম আছে, দুটা মানে এটাই আৰু, এটা গোসাঁই ঘৰ ভিতৰতে আছে, আৰু বেলেগ এটা ৰুম আছে যিটোত মানে অলপমান বস্তু বাহানি থৈ দিয়া আছে। আৰু এয়া ডাইনিং ৰুমত মই দুডাল ষ্টেণ্ড আনিছিলোঁ মিছ'ৰ পৰা, মানে এইকেইটা বক্স
থ'বলৈ খুবেই ভাল মই যিহেতু কেক মানে বনাই থাকোঁ সেইকাৰণে কেকৰ বস্তুবোৰ এনেদৰে থৈ দিওঁ যাতে পটককৈ মানে পাকঘৰৰ ওচৰতে উলিয়াই ল'ব পাৰোঁ আৰু বনাবলৈ নহ'বা বৰ খেলিমেলি হয় বস্তুবোৰ আৰু এয়া টিভিটোৰ তলতে আছে চেমৰ বস্তুবোৰ চেমৰ চেম্পু দৰৱ ফণি চব থৈ দিছোঁ ইয়াতে আৰু তাৰ ছাইডত আমাৰ লাগি থকা বস্তু কিছুমান দৰৱেই আৰু এইফালেতো গোটেই দৰৱেই আছে পাপাৰ দৰৱ আছে মাৰো কিছুমান আছে পাপাৰে বেছি দৰৱ আছে প্ৰেছক্ৰিপশ্যনবোৰো চব একেলগে ইয়াতে থৈ দিছোঁ তাৰপাছত কিছুমান এক্সট্ৰা বস্তু ইয়াত আছে বাৰু চাবোন চাৰ্ফ টাৰ্ফ কিছুমান পটককৈ এদাই হৈ গ'লে ইয়াৰ পৰা উলিয়াই ল'বলৈ থৈ দিছোঁ আৰু একেবাৰে তলত হাতুৰি বটালি চব থৈ দিছোঁ পটককৈ ইয়াৰ পৰা উলিয়াই ল'বলৈ আৰু বেচিনটো যে দেখুৱাইছিলোঁ এই বেচিনটোৰ তলতে কেইবাটাও ফ্লেন থৈ দিয়া আছে এতিয়া ৱাইড এংগল কৰি পেলাই আপোনালোকক মই গোটেই ৰুমটো দেখুৱাই দিছোঁ এইটোৱে হৈছে আমাৰ ডাইনিং ৰুমটো আৰু সেই দৰ্জাখন যে দেখিছে সেই দৰ্জাখনেদি আমাৰ পাছফাললৈ যায় আৰু ৰঙা পৰ্দা যে দেখিছে সেইফালেদি যায় আমাৰ পাকঘৰটোলৈ তেনেহ'লে প্ৰথমে পাকঘৰটোকে আপোনালোকক দেখুৱাই লওঁ পাকঘৰটো একেবাৰে ভাল হৈ থকা নাই দেখুৱাবলৈ মন নাছিলে কিন্তু ভিডিঅ'টো বেছি ছুটি হ'ব বুলি মই পাকঘৰটো দেখুৱাই দিওঁ বুলি ভাবিলোঁ আৰু এইফালে থৈ দিছোঁ ইণ্ডাকশ্যনটো আৰু ইণ্ডাকশ্যনৰ ওচৰতে চাহ বনাবলৈ লগা বস্তুখিনি থৈ দিছোঁ তাৰপাছত এয়া তেতিয়াৰ দিনতে আগৰ দিনতে বনোৱা মানে আৰু বিশেষ ধুনীয়া নহয় মিডল ক্লাছ ঘৰৰ নন মডুলাৰ কিচেনটো যেনেকুৱা হ'ব আমাৰ কিচেনটো তেনেকুৱাই আৰু মায়ে এয়া পিঠা বনাবলৈ যা যোগাৰ কৰি আছে গ'লেই কিন্তু ঘৰতে খাবলৈ লাগে বুলিয়ে মায়ে বনাই থৈ দিছে এয়া চব বস্তুবোৰ লাগতিয়াল যিবোৰ লাগে সেইবোৰেই পাকঘৰটোত থোৱা আছে আৰু তাৰপাছত এয়া শাক পাচলি কিছুমান ইয়াত থোৱা যায় গেছৰ ছাইডতে এয়া থৈ দিয়া আছে আমাৰ কাঁহী বাতি কিছুমান এক্সট্ৰাকৈ লগা আৰু এয়া মছলা থৈ দিয়া আছে বাকী কিছুমান বস্তু থৈ দিয়া আছে আৰু গেছৰ ছাইডতে এয়া থৈ দিছোঁ মিঠাতেল আৰু ৰিফাইন তেল লগতে এয়া কটাৰীবোৰ থৈ দিয়া আছে একেলগে কেটলি এটা এইটো আমাৰ বহুত আগৰ পৰাই মই আৰু একদম জন্ম হোৱাৰ পৰা দেখিছোঁ বুলিলেও বেয়া নহ'ব নেকি তেতিয়াৰ পৰা দেখি আছোঁ আৰু এই ষ্টেণ্ডডালটো আমাৰ মিডল ক্লাছ ঘৰত থাকিব ফ্ৰিজটো আৰু এয়া ফিল্টাৰটো একেলগে থোৱা আছে সেই ৱালখন মানে নতুনকৈ বনাইছিলে সেইবাবে অকণমান লেতেৰা নিচিনা দেখিব পাৰে লেতেৰা নহয় সেইটো মানে ভালকৈ প্লাষ্টাৰটো কৰা নহ'ল সেইকাৰণে তেনেকুৱা লাগিছে এতিয়া ভালকৈ দেখুৱাই দিছোঁ আপোনালোকক ৱাইড এংগলত আমাৰ পাকঘৰটো আমাৰ মানে সৰুৱে কিন্তু দীঘল সেইকাৰণে এটা ছাইডত এয়া খানা বনোৱা আৰু ইফালে বস্তু থ'ব পৰা এইফালে কিছুমান থৈ দিয়া আছে পানী থোৱা আছে লগতে কাঁহী বাতিৰ পৰা ধৰি কিছুমান বস্তু থৈ দিয়া আছে আৰু বক্স টাইপ হোৱাহেঁতেনহে অকণমান চিজিল লাগিলহেঁতেন নেকি ইমান চিজিল লগাব পৰা নাই আজিলৈকে তাৰপাছত এয়া ওলাই আহি আমি পাছফালে যাব লৈছোঁ আৰু পাছফালে দেখুৱাওঁ কি আছে এই নতুনকৈ বনোৱা বাথৰুমটোৰ ছাইডতে থৈ দিছোঁ এয়া চেণ্ডেলবোৰ ৰাখি থৈছোঁ বাহিৰে যাব পৰা কিছুমান চেণ্ডেল থাকে আকৌ ভিতৰতে পিন্ধি যাব পৰা চেণ্ডেল কিছুমান থৈ দিছোঁ আৰু বাথৰুমটোত মায়ে মানে সেই কাপোৰ ধুই আছিলে সেইটো কাৰণে খুলি থৈছে এতিয়া বন্ধ কৰি দিওঁ আৰু তাৰপাছত আপোনালোকক দেখুৱাইছোঁ এয়া মাহঁতে আকৌ এই বাৰান্দাখনতে চাহ খাই আছে আমাৰ মাক দেউতাক আৰু ল'ৰা বহি আছে এই ৱালখনৰ ছাইডতে মই থৈ দিছোঁ কিছুমান সৰু সৰু প্লেণ্ট এই বাৰান্দাখন বনাবলগীয়া হৈ আছে এতিয়া কেঁচাই হৈ আছে বাৰান্দাখন আৰু এইফালে আছে আমাৰ পুৰণা বাথৰুম কেইটা মানে বাথৰুম লেট্ৰিন আৰু প্ৰস্ৰাৱ কৰা ঘৰটো বাৰীখন অকণমান দেখাই দিছোঁ এইখন আমাৰ বাৰীখন এতিয়া আপোনালোকক দেখুওৱা হওক আমাৰ জুই ধৰা ঘৰটো এইটো একেবাৰে সৰু আৰু খৰি থ'বলৈ হৈছে লগতে টেবুল এখন আছে আৰু আন্ধাৰত একো দেখাই নাই আপোনালোকে ঘৰত দানাহে বনোৱা হয় ইয়াৰ পৰা ওলাই গৈ আপোনালোকক আমাৰ চোতালখন দেখুৱাইছোঁ আমাৰ আগফালৰ চোতালখনতকৈ পাছফালৰ চোতালখনহে অকণমান বেছি ডাঙৰ গঁৰাল আমাৰ দুটা আছে এটা আপোনালোকক দেখুৱালোঁ আৰু এটা হৈছে এইটো ভঁৰালটোৰ তলতে অকণমানিকৈ যে দেখিছে সেইটো কুকুৰাৰ গঁৰাল এটা আছে ঘৰত গৰু আৰু কুকুৰা আছে বেলেগ বিশেষ একো নাই বাৰু এয়া কুকুৰাবোৰ চৰিয়ে ফুৰিছে আৰু কলগছ আছে বাৰু দেই কেইজোপামান বাকী ইয়াত ধান চান যদি বহায় তেতিয়া মায়ে ইয়াত মানে ধান বহাবলৈ একদম ডাঙৰ কেৰাহী পাতে আৰু ভঁৰালৰ ছাইডত এইবোৰ মায়ে চাচি পুলি পচাই থৈছে বিশেষ একো নাই আৰু ইমানেই
বেলেগ খেতি নহয়, কাৰণ আমাৰ ইয়াত বহুত বেছিয়ে বান্দৰ। ভঁৰালৰ বেৰখনত দেখিছেনে এইবোৰ কিমান বস্তু থৈ দিয়া আছে? এইবোৰ গাঁৱলীয়া ভাই ৰাইচ। এইটো টেপ এটা নতুনকৈ লগাইছিলে ফুলবোৰত পানী দিবলৈ ভাল হ'ব বুলি। বাকী এয়া তগৰ ফুলজোপা ফুলি আছে, তাকে বোলো অকণমান দেখুৱাই দিওঁ। আৰু কুকুৰাকেইটা এয়া কি কৰি আছে সিহঁতেহে জানে আৰু। নাযাওঁ। আমাৰ সৰু ঘৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা পালে আপোনালোকে জানিব। যিমান পাৰোঁ ভালকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ, যিহেতু পুৰণা ঘৰ অলপমান ৰিপেয়াৰিং কৰিবলগীয়া হৈ আছে, কিন্তু এতিয়া বৰ্তমান কৰিব পৰা নাই। সেইটো কাৰণে যেনেকৈ আছে তাকে অকণমান সজাই পৰাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালেই পাইছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।